হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে সন্ধিয়াৰ 7টা আৰু এয়া ঘৰলৈ মিঠাই কেইটামান কিনি লৈছোঁ। তেতিয়া দোকানত নামি পেলাই মোৰ এয়া ভিডিঅ' কৰা নহ'লে তথাপিতো পেকেটটোকে দেখাই দিছোঁ। এয়া গৈ আছোঁ ঘৰলৈ। আজি দেউতাৰ শ্ৰাদ্ধ আৰু লগতে বৌ আৰু দাদাবোৰ আজি এনিভাৰ্চাৰী, মেৰেজ এনিভাৰ্চাৰী। এয়া দেখিছেনে, পাই গ'লোংগৈ ঘৰ। আৰু এয়া কুকিও গা চা, মই সোনকালে গৈছোঁ দেই, আৰু তাইও গা পা ধুই ওলাই আহিছে আৰু বৌ ৰেডি হৈ আছে। আৰু এইফালে এয়া বৌয়ে ধুনীয়াকৈ শ্ৰাদ্ধৰ কাৰণে জেগা চেগা চিজিল কৰি থৈ দিছে। গৈয়ে কি চাই লৈছোঁ আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু তাৰপিছত বৌয়ে কিবা কিবি বহুত বনাই থৈছে আৰু মই বনাইছোঁ এখন ভাজি। বৌয়ে কাটি কুটি থৈ দিছিলে বন্ধাকবি। আৰু এইফালে বনাইছোঁ মাছ, বৌক অকণ হেল্প কৰি দিছোঁ এয়া। আৰু অকণ দেখাই আছোঁ কি বনাইছোঁ কি নাই বুলি। চব যা যোগাৰ কৰিয়ে থৈছে তথাপিতো এয়া। আৰু বৌয়ে মাংস চাংস বনাই থৈ দিছিলে, পনীৰ মাংস এনেকৈ। মই আলু বিলাহী দি পেলাই মাছৰ টেঙাখন বনাইছোঁ। গোটেইখিনি দেখুওৱা নাই, সদায় ঘৰত দেখায়ে থাকোঁ। তাৰপিছতে অকণমান গোল নেমু চেপি দিছোঁ, বিৰাট ভাল লাগে গোল নেমু দিলে। আৰু পাছত ধনিয়া অকণমান দি থৈ দিছোঁ। এয়া মোৰ মাছৰ টেঙা হৈ গ'ল। আৰু বৌয়ে বোলে অকণমান ৰঙালাও আগটো যে তাৰ খাৰ বনালে খুব ভাল লাগে। সেয়া দালি অকণমান আৰু ৰঙালাও আগ লৈ পেলাই মই অকণমান খাৰ বনাইছোঁ আৰু অকণমান দেখাই দিছোঁ। বিশেষ দেখুওৱা নাই, অকণমান নহৰু দি দিছিলোঁ তেলতে। আৰু এয়া অকণমান খোৱা চৌদা যে সেইটো দি দিছোঁ। কলাখাৰটো নাই, সেইকাৰণে তেনেকৈয়ে দিছোঁ। আৰু খাৰো ভালেই লাগে, এনেকৈও বেয়া নালাগে। তথাপিতো জানো আৰু কি বনাইছোঁ। বৌ যিহেতু শ্ৰাদ্ধ কামতো অকণমান দেউৰ লগত লাগিবলগীয়া হৈছে, সেয়া মই এইফালে এইখিনি কৰি দিছোঁ, বৌক অকণমান হেল্প কৰিছোঁ। তাৰপাছতে এইফালে অকণমান বহাইছোঁ পোলাও। অকণমান ঘিউতে দি দিছোঁ লং, ইলাচি, ডালচেনি, অকণমান চেনি, তেজপাত এখিলা। আৰু তাৰপাছতে অকণমান এয়া চেনিকণ অকণমান ৰঙচুৱা কৰি ভাজি লৈছোঁ। তাৰপাছতে তাতে মই দি দিম কাটি থোৱা পিঁয়াজ আৰু গাজৰ আৰু দুফুটামান নহৰু দি দিছোঁ। তাৰ স্মেলটো খুব ভাল লাগে। তাৰপাছত চাউলখিনি ঢালি দিছোঁ, কিন্তু চাউলখিনি বেছি সময় তিয়াই থোৱা হোৱা নাছিলে, গতিকে মোৰ অকণমান পানী হয়তো কম হ'ল, গতিকে অকণমান তলত ধৰা নিচিনা লাগিছিলে। তথাপিতো বেয়া হোৱা নাই বাৰু, চলি গৈছে। আৰু অকণমান ঢাকনাখন মৰাৰ আগে আগে দি দিছোঁ বাটাৰ। আৰু ৰেচিপি শ্বেয়াৰ কৰা নাই, তথাপিতো অকণমান দেখাই দিছোঁ। আৰু এয়া মোৰ পোলাও হৈ গ'ল। তাৰপাছত এয়া বনাই মেলি আজৰি হৈ গ'লোঁ। আৰু ইফালে শ্ৰাদ্ধও চলি আছে। তাৰপাছত চুইদাৰ টুইদাৰ সলাই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ল'লোঁ। আৰু তাৰপাছত শ্ৰাদ্ধও ভাঙিলে, সেৱা চেৱা কৰি বৌলক এতিয়া প্ৰসাদলৈ যাওঁ। ৰাতিপুৱাই নহয়, 10টাই বাজিছে আৰু 10টাই বাজিছে আৰু কটাৰী এখন লাগিব ন দিয়া। দেউলে আগবঢ়াই লওঁ বৌ। পাত এই কলপাত নহয়, এখন দিছোঁ মই। হেৰি তাইও নিমখ চিমখ সানিলেহে খাই ভাল পাব। কিনা পাত আনো নে কলপাত কাটি দিওঁ? নাই, দিলেই হ'ল। দিয়া কলপাত ভাল ওপৰতে আছে। ঠিক আছে, হ'ব। কলপাতকেইখন মই হেৰি কৰি দিম ৰ'বা। বিশেষ দেৰি হয় নাই? নাই, ঠিক আছে। দিয়ক, মই এখন আপোনালৈ আগবঢ়াই লৈছোঁ। এইফালে থৈছোঁ। আৰু যিহেতু প্ৰসাদখিনি বিলাই থাকোঁতে ভালকৈ ভিডিঅ' কৰিব পৰা নাই, অকণমানহে এনেই এনেকৈ দেখাই দিছোঁ। তাৰপাছতে এয়া প্ৰসাদ খাই মেলি আকৌ ভাতলৈ আহিলোঁ। আৰু এয়া ধুনীয়াকৈ বনাই মেলি থৈছে বৌয়ে। ইমান যে বনাইছে নহয়, পোলাও বাৰু ময়ে বনাইছোঁ, মাংস চাংস বনাইছে, দৈ চৈ ইমান ধুনীয়াকৈ কৰিছে। সেইবোৰ কৰি মেলি লোৱাৰ পাছত আবেলি এয়া এনিভাৰ্চাৰী কেকটো কাটি লওঁ ব'লক। এনিভাৰ্চাৰী ভাল হওক, তাকে 30 বছৰ গ'ল। আৰু ভাল হওক, আৰু ভাল হওক। 80 বছৰ হওক।
আৰু কেক কাটি মেলি ধুনীয়াকৈ চাহ কেক খোৱাৰ পৰ্ব আকৌ পেট পূজা ভালো লাগে আৰু আজি ভিডিঅ'টো অকণ দেৰিকৈ আপলোড কৰিলোঁ আপোনালোকে আগৰ দৰে মৰম দিব দেই আৰু দাদাবোকো আশীৰ্বাদ কৰিব আৰু ৰ'ব এইয়া দেউতাৰ ফটো এখনো আপলোড কৰি দিছোঁ আৰু আহিয়ে ৰাস্তাত গেট বন্ধ আৰু তেন্তে আজিলৈ আহোঁ